খুব ভাল সঁহাৰি জনসাধাৰণৰ ভোটাৰ ৰাইজৰ আমাৰ মই অনুমান কৰিছোঁ যিখিনি আমি তথ্য পাইছোঁ বৰক্ষেত্ৰী সমষ্টিৰ এভাৰেজ 86-87% ভোট পোল হ'ব। টাৰ্ণআউটটো খুব ভালে, এতিয়ালৈকে ডিটেইলছ ৰিপৰ্টটো অহা নাই আৰু এইটো মানে সচৰাচৰ লোকসভাত ইমান পাৰ্চেণ্ট পোল নহয় আৰু এইটো লক্ষ্য ৰাখি এটা মানে মই বিশেষকৈ বৰক্ষেত্ৰীবাসী ৰাইজক ভোটাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা খুব শুভ লক্ষণ। মানুহে যিমানে মানে এই নিৰ্বাচনত অংশগ্ৰহণ কৰে সিমানে গণতন্ত্ৰ শক্তিশালী হয় আৰু উপযুক্ত ব্যক্তিক নিৰ্বাচন কৰাৰ এটা সুবিধা থাকে। সেইকাৰণে মই গোটেই বৰক্ষেত্ৰীবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈও এনেকুৱা নিৰ্বাচনত ৰাইজৰ অংশগ্ৰহণ মই কামনা কৰিছোঁ। ৰাতিপুৱা যদিও প্ৰতিকূল বতৰ আছিল, বতৰ আচলতে প্ৰতিকূল বুলি মই নকওঁ, বতৰ অনুকূল। কাৰণ যোৱা কেইটা দিন যিমান গৰম আছিল, অকণমান বৰষুণে বাধা দিলেও গোটেই বতৰটো এয়াৰ কণ্ডিশ্যন বতৰ এটা প্ৰকৃতিয়ে এইবাৰ আমাৰ ভোটাৰ ৰাইজক দিলে আজিৰ দিনটোত অন্তত। গতিকে মই প্ৰতিকূল বতৰ বুলিয়ে কৈছোঁ, অনুকূল বতৰ বুলিয়ে কৈছোঁ। প্ৰথম অৱস্থাত ৰাতিপুৱা অকণমান বৰষুণ আছিলে, কিন্তু বৰষুণ ইমান ডাঙৰ বৰষুণ নহয়, মানুহে বৰষুণকে নেওচি ভোট দিবলৈ আহিছে। আৰু আমাৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ এইটো এটা চিন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুশাসনৰ প্ৰতিদান স্বৰূপে ৰাইজে গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু চৰকাৰৰ কাম কাজত আস্থা প্ৰকাশ কৰিছে, সেইকাৰণে ভোট দিবৰ কাৰণে ৰাইজ ওলাই আহিছে। আপুনি কোৱা ধৰণে এই নিৰ্বাচনটো মোদীময় হৈ গৈছে? মই কোৱা ধৰণে, ৰাইজে কোৱা ধৰণে, আমি ৰাইজে যিখিনি সঁহাৰি দেখুৱাইছে সেইখিনিয়ে ব্যক্ত কৰিছোঁ। মই কোৱা ধৰণে নহয়তো ৰাইজে কৈছে, এইটো ৰাইজে দেখুৱাইছে, ৰাইজৰ সঁহাৰি, ৰাইজৰ মিটিংবিলাকত ৰাইজৰ উপস্থিতি আৰু মানে যি ধৰণে আপোনালোকেতো ৰাইজৰ মতামত লৈছে আৰু এই গোটেই কথাখিনি অহা 4 জুন তাৰিখে আখৰে আখৰে পলিয়াব। মুখ্যমন্ত্ৰীগৰাকী 300তকৈও অধিক সভা কৰিছে, 800জন ৰেলী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই বিষয়ে আমি যদি কওঁ ক'লে শেষ নহ'ব। তেওঁৰ আপোনালোকে অকল শাৰীৰিক পৰিশ্ৰমটোৱেই তেওঁৰ পৰিশ্ৰম নহয়, তেওঁৰ বুদ্ধিদীপ্ততা, তেওঁৰ দূৰদৰ্শিতা, সকলো জাতি জনগোষ্ঠীৰ প্ৰতি তেওঁৰ ন্যায় আৰু অসমখনক আগুৱাই নিয়াৰ কাৰণে তেওঁৰ যিটো সুপৰিকল্পনা আৰু তাৰ লগে লগে শাৰীৰিক পৰিশ্ৰম আৰু তেওঁৰ পৰিশ্ৰমৰ কাৰণে আমাৰ গোটেই অসমৰ বিজেপিৰ যিমান কাৰ্যকৰ্তা আচলতে মানে দুগুণ উৎসাহেৰে, শক্তি বেছি উৎসাহেৰে নিৰ্বাচনটো জঁপিয়াই পৰিছে আৰু নিৰ্বাচন বুলি কোৱাৰ লগে লগে এইটো আমাৰ নিৰ্বাচনটো ঠিক আমাৰ গোটেই প্ৰচেছটো নিৰ্বাচন কেন্দ্ৰিক যদিও আমাৰ নিৰ্বাচনটোতো আমাৰ ৰাজ্য চৰকাৰ আৰু অসম চৰকাৰো আমাৰ কেন্দ্ৰীয় চৰকাৰ, মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ, সেই কাম কাজে আমাৰ নিৰ্বাচনটো আগুৱাই লৈ গৈছে আৰু আমি খালি এই যোৱা এমাহ নিৰ্বাচনী উৎসৱে পালন কৰিছোঁ। আপোনাৰো যিহেতু আশা কৰিছোঁ সেই ধৰণে হ'ব বুলি আশা কৰি আছোঁ।